হাওড়াঘাট নগৰ সাৰ্বজনীন পূজাবাৰী পৰিচালনা সমিতিৰ উদ্যোগত এবিলিউ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হাওড়াঘাট নগৰৰ 10খন বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙত সৰ্বোচ্চ নম্বৰৰ লগতে সংস্কৃত বিষয়ত 100% নম্বৰ লাভ কৰা হাওড়াঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী অলংকিতা বৰকটকীকো অভিনন্দন জ্ঞাপন কৰা হয়। পূজাবাৰী প্ৰাংগণত অনুষ্ঠিত এই গম্ভীৰ্যপূৰ্ণ সভাত অৱসৰপ্ৰাপ্ত বেংক বিষয়া মুলান চন্দ্ৰ লস্কৰে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। পূজাবাৰী পৰিচালনা সমিতিৰ সম্পাদক ৰূপক দাসে আঁত ধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে সভাপতি ৰাজেন বৰাই। এই অভিনন্দন জ্ঞাপন অনুষ্ঠানত ফুলাম গামোচা, অভিনন্দন পত্ৰ আৰু জাপিৰে ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত হাওড়াঘাট অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকলৰ লগতে বহু জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা জিলাখনৰ আয়ুক্ত IAS আৰণ্যক শইকীয়াই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি মননশীল ভাষণ প্ৰদান কৰে। বিশেষকৈ হাইস্কুলৰ দেওনা পাৰ হৈ পৰৱৰ্তী সময়ত কিদৰে আগবাঢ়িব তাৰ ওপৰত আলোকপাত কৰি নিজৰ শৈশৱৰ কথা ৰোমংগন কৰে। শেষত পূজাবাৰী পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি বিক্ৰম কুমাৰ চন্দই সকলোলৈ চলাগৰ শৰাই আগবঢ়ায়। নিউজ ডেস্ক ৰিপৰ্ট JNK। ইতিমধ্যে প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমাৰ এই যি অসমীয়া শিখসকলৰ অতি ঐতিহ্যমণ্ডিত যি নগাঁও জিলাৰ চাপৰমুখৰ এই গুৰুদ্বাৰ মাতাজী গুৰুদ্বাৰত আজি এই যি যোৱা 8 তাৰিখৰ পৰা 8 এপ্ৰিলৰ পৰা এই 18 এপ্ৰিললৈকে যি 11 দিনৰ কাৰ্যসূচী, সেই কাৰ্যসূচী আজি 17 তাৰিখে এই নগৰ কীৰ্তন ওলোৱা হয়, যি ধৰ্মীয় শোভাযাত্ৰা। আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে ধৰ্মীয় শোভাযাত্ৰা আৰম্ভ হৈছে আৰু এই চাপৰমুখৰ পৰা আমাৰ ৰহা টাউনৰ মাজেদি আহি পুনৰ এই গুৰুদ্বাৰত উপস্থিত হ'বহি। আৰু ইয়াত অসমৰ বিভিন্ন পাৰৰ পৰা আমাৰ শিখ ধৰ্মাৱলম্বী লোকসকলে অংশগ্ৰহণ কৰিছে আৰু অহাকাইলৈ আমাৰ সমাপ্তি অনুষ্ঠান। আৰু তাত ইতিমধ্যে আমাৰ দিল্লীৰ পৰা আমাৰ যি ৰাগী জাথা তেওঁলোকে আহি ধৰ্মীয় কীৰ্তন কৰিব আৰু গুৰুজনাৰ ওপৰত তেওঁলোকে বিস্তৃতভাৱে বিশ্লেষণ কৰিব। আৰু অহাকাইলৈ সমগ্ৰ অসমৰ সকলো শিখ সংগঠনৰ লগতে আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইয়াত আহি উপস্থিত হ'বহি। আৰু আমি সকলোকে আমন্ত্ৰণ জনাইছো যে অহাকালি আমাৰ সমাৰোহ অনুষ্ঠানত আহি সকলোৱে যদি উপস্থিত হয় এই গুৰুজনাৰ যি প্ৰকাশ উৎসৱ এই সাফল্যমণ্ডিত কৰিব।